Good morning সকলোকে APSC Prelims 2024-2025 এইটো মোৰ ছেকেণ্ড ভিডিঅ' ফাৰ্ষ্ট ভিডিঅ'টো আছিলে মোৰ আপোনাৰ কাট অফৰ প্ৰেডিকশ্যনৰ ওপৰত তাত আপোনালোকে সহায় দিছে তাত ভাল হিউজ বুলি ক'ব লাগিব ভিউজ লাইক কমেণ্ট ছাবস্ক্ৰিপশ্যন গোটেইখিনি পাইছোঁ মই আৰু এইটো মোৰ ছেকেণ্ড ভিডিঅ' আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'টোৰ দৰে এইটো ভালকৈ চাব এবাৰ আৰু আপোনালোকৰ কমেণ্টখিনি জনাব প্ৰিলিমছ হৈ গ'ল কাট অফ প্ৰেডিকশ্যন হৈ গ'ল এতিয়া ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছোঁ বৰ্তমান এই সময়খিনি একচুৱেলি দুদিনমান সময় যিটো আমি ডিলেমা বুলি কওঁ অলপ ভয়ানক সময় কাৰণ এই সময়খিনিত মোৰ এনালাইচিছৰ পৰা মই তিনি ধৰণৰ ষ্টুডেণ্ট পাইছোঁ মই ভাবোঁ আপোনালোকে হয়তো এগ্ৰী কৰিব আৰু এইটো মই কেটেগৰী ৱাইজ ভগাইছোঁ ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড কেটেগৰী ফাৰ্ষ্ট কেটেগৰীত আহিব যিখিনি ষ্টুডেণ্ট কনফাৰ্ম জেনেৰেল বা ৰিজাৰ্ভ গোটেইখিনি কথাই কৈছোঁ মই যে তেওঁলোকৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব তেওঁলোকৰ চিন্তা কৰিবলগীয়া ইয়াত একো নাই তেওঁলোকে খালি মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে কোচিং কৰিব লাগে বা ছেল্ফ ষ্টাডি যিয়ে নকৰক হয়তো কিছুমানে আগতেও কৰিছিলে আগতে এক্সাম দিছিলে বা এইবাৰ ছেকেণ্ড থাৰ্ড টাইম কিবা দিব বা ফাৰ্ষ্ট টাইম যিয়ে নহওক এনিৱে তেওঁলোক কনফাৰ্ম যে ক্লিয়াৰ হ'ব প্ৰিলিমছ গতিকে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে ছেকেণ্ড কেটেগৰীটো অলপমান দেৰিকৈ ক'ম থাৰ্ড কেটেগৰীটো হৈছে যিখিনি ষ্টুডেণ্ট আপোনাৰ আনৰিজাৰ্ভ হওক ৰিজাৰ্ভ যিয়ে নহওক তেওঁলোকে কনফাৰ্ম যে তেওঁলোকৰ প্ৰিলিমছ ক্লিয়াৰ নহয় তেওঁলোকৰ কাট অফ ক্লিয়াৰ নহয় যিখিনি প্ৰেডিক্টেড মাৰ্কছ তাতকৈও তেওঁলোকৰ বহুতখিনি কম থাকিব এডজাষ্টমেণ্ট কৰাৰ পিছতো APSCয়ে গতিকে তেওঁলোকে হয় নেক্সট টাৰ্মৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব তেওঁলোকে যদি গম পায় যে এইবাৰ তেওঁলোকৰ কমপ্লিট নহয় ক্লিয়াৰ নহয় গতিকে ৰখি থাকি লাভ নাই অহা বছৰৰ কাৰণে তেওঁলোকে সেইটো পূৰ্ণোদ্যমে প্ৰিপাৰেশ্যন কৰিব কোচিং ল'ব বা নিজে কৰিব যি নহওক কিছুমানে হয়তো দিল্লীত যাব বা ক'ৰবাত যাব UPSCৰ কাৰণে হয়তো কৰিব বা কিছুমানে ডিচাইড কৰিব যে তেওঁলোকৰ আৰু যিহেতু তেওঁলোকৰ এইটো নহয় গতিকে তেওঁলোকে এই টপিকটো ক্ল'জ কৰি APSCৰ পৰা আউট হৈ যাব কিছুমানে নেক্সটৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব কিছুমানে আউট হৈ যাব আৰু কিছুমানে ডিচাইড কৰিব নোৱাৰে বোলে সময়ত দেখা যাব 2-4 মাহ পিছত দেখা যাব কি কৰিম কি নকৰিম নটিফিকেশ্যন আহিলে নেক্সট কৰিম বা নকৰিম তেনেকুৱা যিখিনি ছিজনেল ফ্লাৱাৰ টাইপৰ কেণ্ডিডেট থাকে এইখিনি কথা ক'ব গ'লে গতিকে এই দুই প্ৰকাৰ এক প্ৰকাৰ কনফাৰ্ম যে তেওঁলোকৰ এবাৰ প্ৰিলিমছ নোলায় আৰু এক প্ৰকাৰ কনফাৰ্ম যে ফাৰ্ষ্ট তেওঁলোকৰ ক্লিয়াৰ হ'ব চবতকৈ ডাঙৰ টেনশ্যন হৈছে আপোনাৰ এই ছেকেণ্ড কেটেগৰীটো যেনেকুৱা মিডল ক্লাছ হাই ক্লাছখিনিৰ টেনশ্যন নাথাকে লোৱাৰ ক্লাছখিনিও টেনশ্যন নাথাকে যিখিনি মিডল ক্লাছ আমাৰ দৰে মানুহ সেইখিনিৰ এই সময়ত বহুত সমস্যা যিখিনি একচুৱেলি বৰ্ডাৰত থাকে কাট অফৰ পৰা বৰ্ডাৰত থাকে 50-50 যাৰ চান্স থাকে বা 40-60 তেনেকুৱা কনফাৰ্ম নহয় প্ৰিলিমছটো এইবাৰ ওলাব নে নোলাব তেওঁলোকে হয়তো কোনোবা কাট অফ ভিডিঅ' চাই আশা দেখা পায় আশাৰ ৰেঙনি দেখা পায় বা কোনোবা বেলেগ কাট অফ আৰু কোনোবা কোচিঙৰ বা কোনোবা ইণ্ডিভিজুৱেল কাট অফৰ প্ৰেডিকশ্যন চাই আকৌ তেওঁলোকে হতাশ হয় মাজতে তেওঁলোকে ভাবে যে ক্লিয়াৰ হ'ব আকৌ কিছু সময়ৰ পিছত ভাবে না ক্লিয়াৰ নহ'ব মানে ডিলেমা থাকে মাজত ফচি আছে মোৰ দৰেখিনি যিখিনি আছোঁ কথাটো হৈছে এতিয়া আমি একো ডিচাইড কৰিব নোৱাৰোঁ যে প্ৰিলিমছ ক্লিয়াৰ হ'ব নে নহ'ব মেইনছৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰিম নে নকৰিম কেতিয়াবা মটিভেশ্যন আহি যায় যে হ'ব লাগে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ কোনোবা মেণ্টৰছৰ লগত কথা পাতি কোনোবা ফ্ৰেণ্ডৰ লগত কথা পাতি বা নিজৰ মনেও কয় যে প্ৰিলিমছ ক্লিয়াৰ হ'ব লাগে মই মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ ঠিক আছে পঢ়িব যোৱাৰ লগে লগে কিছু সময় 10-15 মিনিট পঢ়াৰ পিছতে মনত আকৌ খেলে যে আপোনাৰ প্ৰিলিমছটো ক্লিয়াৰ হ'বনে গ'ল আপোনাৰ কনচেনট্ৰেশ্যন ব্ৰেক হয় মানে পঢ়াত মনোযোগ দিব নোৱাৰে ভালকৈ খাব নোৱাৰে শুব নোৱাৰে ক'তো যাব নোৱাৰে কাৰো লগত কথা পাতিব নোৱাৰে এটাই টেনশ্যন যে প্ৰিলিমছটো ক্লিয়াৰ হ'বনে নহ'ব ঠিক যেন খুচৰা বেমাৰ যিটো আমাৰ খুচৰা বেমাৰ থাকে খুচৰা ব্যাধি এই খুচৰা বেমাৰ টাইপৰ হৈ গৈছে আপোনাৰ মানে মনটো আউট অফ কণ্ট্ৰলৰ বাহিৰত গুচি যায় প্ৰিলিমছটো ক্লিয়াৰ হ'বনে নে নহ'ব গতিকে একো ডিচাইড কৰিব নোৱাৰে যে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম নকৰিম কোচিং নল'ম ছেল্ফ ষ্টাডি কৰিম নকৰিম গতিকে মই এই সময়ত এটাই ছাজেষ্ট কৰিব বিচাৰোঁ যিহেতু আমাৰ হাতত নাই প্ৰিলিমছটো হৈ গ'ল আমি একো কৰিব নোৱাৰোঁ আমি নিজে গৈ APSCৰ ষ্ট'ৰ ৰুমৰ পৰা আপোনাৰ পেপাৰছখিনি লৈ আনিব নোৱাৰোঁ আনি ৰেক্টিফাই কৰিব নোৱাৰোঁ আৰু আমি বিচৰা ধৰণে আমাৰ ৰিজাল্টটো আমি বনাব নোৱাৰোঁ যি হৈ গ'ল যদি অলপো আপোনাৰ কনফিডেঞ্চ আছে যে কোনো প্ৰেডিক্টেড কাট অফৰ ভিডিঅ'ৰ লগত যদি অলপো আপোনাৰ এটলিষ্ট 50% নহয় এটলিষ্ট যদি 40%ও যদি আপোনাৰ আশা আছে যে হ'ব পাৰে তেনেহ'লে মই ভাবোঁ যে মেইনছৰ কাৰণে আপোনাৰ এটলিষ্ট ছেল্ফ ষ্টাডি হ'লেও কৰাটো ভাল কাৰণ ৰিজাল্টটো আহিবই যিহেতু জুলাই ফাৰ্ষ্ট উইক মানত বা জুনৰ লাষ্টৰ ফালে হ'ব পাৰে
বেছি সময় পোৱা নাযাব ছেপ্টেম্বৰ লাষ্ট অক্টোবৰৰ ফাৰ্ষ্ট উইকমানত মেইনছ হ'ব বুলি মই আশা কৰোঁ যোৱা কেইবছৰৰ আপোনাৰ ট্ৰেণ্ড চাই পেলাই গতিকে এটলিষ্ট এই সময়খিনি ৰিজাল্ট নহালৈকে আপোনালোকে এটা কাম কৰিব পাৰে যিটো মই কৰি আছোঁ বৰ্তমান মই বাৰে বাৰে মোৰ ৰেফাৰেঞ্চ এইকাৰণে দি আছোঁ মই যিহেতু প্ৰেক্টিকেলি আপোনালোকক মই কথাখিনি শ্বেয়াৰ কৰিছোঁ এটা কোনো চিউজৰ কাৰণে ছাবস্ক্ৰিপশ্যন বা কিবা লাইক কমেণ্টছৰ কাৰণে মই ভিডিঅ' বনোৱা নাই দেই ভিউজ পাম টকা পাম সেইবিলাক নহয় যিহেতু ময়ো আপোনাৰ এই হেৰিটোত পৰ্যায়টোত ফচি আছোঁ সেইকাৰণে মই আপোনালোকৰ লগত মনৰ কথাখিনি শ্বেয়াৰ কৰিছোঁ দেই এটলিষ্ট এই সময়খিনিত 2024ৰ যিখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰ আছে সেইখিনি আপোনালোকে চাব পাৰে এইখিনি চাবৰ কাৰণে কোনো কোচিঙৰ দৰকাৰ নাই আপোনালোকে কম্পাইলেশ্যনবিলাক চালে পাই যাব পেপাৰৰ এই কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে মেইনছত আনচাৰ ৰাইটিঙত বহুত হেল্প কৰিব 2 নম্বৰ কথা আপোনাৰ এছে পেপাৰখন চাব পাৰে যিটো এছে আৰু এখন আছে আপোনাৰ এথিক্সৰ পেপাৰখন চাব পাৰে GS4 বাকী GS1ৰ পৰা আপোনাৰ GS1, 2, 3 এইকেইটা অলমষ্ট চবৰে একেই হয় GS1, 2, 3 চবৰে একেই হয় আৰু GS5 অসমৰ পেপাৰখন এইখিনিত আপোনাৰ হাৰ্ডলি 10ৰ পৰা আপোনাৰ 15 মাৰ্কছৰ ডিফাৰেঞ্চ থাকে প্ৰত্যেকটো ষ্টুডেণ্টৰে কিন্তু আপোনাৰ যদি এছে পেপাৰখন আপোনাৰ 250 মাৰ্কছৰ হয় এছে আৰু এথিক্স এই দুখন পেপাৰে একচুৱেলি ডিচাইড কৰে ফেক্টৰটো ডিচাইড কৰে যে আপুনি আপোনাৰ ডিজায়াৰ্ড পজিশ্যন পাবনে নাপায় আপুনি বিচৰা পোষ্ট ACS APS বা যিয়ে দিছে আৰু যিয়ে নিদিয়ক সেইটো পাব নাপায় এই পেপাৰ দুখনে ফেক্টৰ আপোনাৰ মেইন ফেক্টৰ ডিচাইড কৰে এছে আৰু এথিক্স গতিকে এটলিষ্ট আপোনালোকে এই ৰিজাল্ট নহালৈকে মই যেনেকৈ কৰি আছোঁ বৰ্তমান 2024ৰ মই বৰ্তমান কাৰেণ্ট এফেয়াৰখিনি চাই আছোঁ লগতে মই এছে আৰু এথিক্সৰখিনি চাই আছোঁ এইখিনিৰ কাৰণে আপোনাৰ কোনো কোচিঙৰ বা তেনেকুৱা প্ৰয়োজন নাথাকে আপুনি নিজে ঘৰতে অন্ততঃ যিহেতু আপোনাৰ এক্সপিৰিয়েঞ্চ আছে অলপ ইউটিউব চাই হ'লেও কৰিব পাৰে গতিকে ৰিজাল্ট কি হ'ব দেখা যাব মোৰো অলৰেডি কৈছোঁৱে প্ৰথম ভিডিঅ'টোত যে ইমান ভাল মাৰ্কছ নাহে তথাপিও মই হ'পফুল্লি যে হ'ব বুলি আশা কৰি আছোঁ হ'ব লাগে গতিকে আপোনালোকেও যদি তেনেকৈ ভাবিছে যে হ'ব লাগে বা অলপ হ'লেও যদি চান্স আছে 50-50 বা 40% হ'লেও তেনে আপোনালোকে মই কোৱা হিচাপত কৰিব পাৰে অন্ততঃ মানসিক শান্তিৰ কাৰণে বা কিন্তু ৰিজাল্ট অহা দিনাখনে যিখিনি কষ্ট হয় হ'বই তাৰ মাজতে আৰু আপোনাৰ এই গৰম তেলত পৰাৰ দৰে আৰু চব কথা থাকি লাভ নাই গতিকে যদি বিচাৰে অলপমান নিজকে ব্যস্ত ৰাখি আপোনাৰ প্ৰিপাৰেশ্যনো কৰি থাকিব পাৰে এটলিষ্ট চেল্ফ প্ৰিপাৰেশ্যন কৰি থাকক অন্ততঃ মানসিক শান্তি পাব আৰু যদি মোৰ আপোনালোকৰ আগৰ ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যন লিংকত দি দিম বাৰু যদি বিচাৰে চাব পাৰিব অন্ততঃ আপোনালোকে এটা আইডিয়া কৰিব পাৰিব কাট অফ কিমান নাহিব মই এটা প্ৰেডিকশ্যন কৰিছিলোঁ মোৰ ফালৰ পৰা আশা কৰোঁ সেই প্ৰেডিকশ্যন মতে হ'ব লাগে ধন্যবাদ দেই